নমস্কাৰ মাইক্ৰসফট এক্সেলৰ ডেভেলপাৰ টেবৰ ভিতৰত থকা স্পিন বুটামৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব যদি ওপৰত আমি ডেভেলপাৰ টেবটো নেদেখো তেতিয়া হলে আপুনি ফাইলত ক্লিক কৰিব লাগিব আৰু একেবাৰে তলৰ পিনে দেখা পাব আপুনি এটা অপচন বুলি অপচন আছে সেই অপচনটোত ক্লিক কৰি দিব তেতিয়া আপুনি এই উইন্ডোখন অহা দেখা পাব ইয়াত আপুনি কাস্টমাইজ ৰিবন বুলি এটা অপচন পাব তাত ক্লিক কৰিব কাস্টমাইজ ৰিবনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইখিনি ঠাইত ডেভেলপাৰ টেবটো হ'ব চাওক এইখিনি ঠাই আপুনি লক্ষ্য কৰিব এইখিনিতে মোৰ ডেভেলপাৰ টেবটো আছে আনচে হৈ আছে হেইটোত মই ক্লিক কৰি দিব লাগিব এবাৰ চেক কৰি দিলো এতিয়া ওকে ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত মোৰ ডেভেলপাৰ টেবটো আহি গৈছে তাৰ পিছত আপুনি ইনসাৰ্ট বুলি এটা অপচন পাব এইখিনিতে এটা ইনসাৰ্ট অপচন পাব তাত ক্লিক কৰিব ইনসাৰ্ট অপচনত ক্লিক কৰাৰ পিছত আপুনি স্পিন বুটামটো এইখিনিতে এটা পাই যাব স্পিন বুটাম আপুনি অকমান যদি মাউস পইন্টাৰটো ইয়াত ধৰি ৰাখে স্পিন বুটাম বুলি লিখা আহিব তাত ক্লিক কৰি দিব তাৰ পিছত আপুনি স্পিন বুটামটো এনেকৈ আপুনি ইয়াত আঁকি দিব আঁকি মানে টানি দিলে বক্সৰ দৰে এটা বহি যাব তাৰ পিছত এতিয়া স্পিন বুটামটো কেনেকৈ কাম কৰিব চাব ইয়াত আপুনি ৰাইট ক্লিক কৰিব লাগিব আৰু ফৰমেট কন্ট্ৰোল অপচনত ক্লিক কৰিব লাগিব এতিয়া এই স্পিন বুটামটোৰ লগত আমি এটা সেল লিংক কৰিব লাগিব তাৰ কাৰণে এইখিনিত থকা আপুনি সেল লিংক অপচনটোত ক্লিক কৰিব লাগিব মই সেল লিংক অপচনটোত ক্লিক কৰিছো আৰু এই সেলটোত ক্লিক কৰিছো যিখিনি ৰোল নাম্বাৰ লিখিব লাগিব ৰোল নাম্বাৰ লিখিব লগা সেলটোত মই ক্লিক কৰি দিছো আৰু এই সেলটোৰ নামটো ইয়াত উঠি গৈছে এতিয়া আৰু ওপৰত চাওক এইখিনিত আপুনি লক্ষ্য কৰিব এইখিনিত লক্ষ্য কৰক এইখিনিত তিনিটা অপচন আছে কারেন্ট ভ্যালু 1 লিখিছো মই মিনিমাম ভ্যালু 1 লিখিছো ম্যাক্সিমাম ভ্যালু এটা কিবা দিব মই ধৰক 50 দিছো যে 50 লৈকে মই বঢ়াম তা মানে 1 2 3 কৰি ৰোল নাম্বাৰটো এতিয়া মই ওকে ক্লিক কৰিম এটা চাওক 1 উঠি গৈছে ইয়াত এটো সেন্টাৰ কৰি লব অলপ ডাঙৰ কৰি লব লাগে তাৰ পিছত চাওক এই স্পিন বুটামটো যেতিয়া আমি ক্লিক কৰিম আপ ডাউন কৰিম চাওক নাম্বাৰটো চেঞ্জ হৈছে স্পিন বুটামটোৰ ব্যৱহাৰটো গম পাইছে কিন্তু আমি এই শীটখনত কেনেকৈ ব্যৱহাৰ কৰিম স্পিন বুটামটোৱে আমাক কেনেকৈ সহায় কৰিব চাই থাকক নিশ্চয় ভাল পাব সেইখন শীটৰ ডাটা এইখন শীটলৈ আহিব লাগিলে সেই শীটখনৰ ডাটাবিলাক সিলেক্ট কৰি আপুনি ইয়াত নেম বক্সত এটা নাম দি লব পাৰে এইখিনিত নেম বক্স বুলি কয় এইখিনিত চাওক মই এই ডাটাবিলাক সিলেক্ট কেনেকৈ কৰিম চাব এত ক্লিক কৰিম এই কলম হেডিং যে এ আছে চাওক এইখিনিত যে এ আছে এই কলম হেডিং এত ক্লিক কৰি মই এফ লৈকে টানি লৈ যাম মানে মই কলম হেডিং এৰ পৰা একেলগে টানি আনিম চাওক কি কৰি মই এত ক্লিক কৰি এনেকৈ এফ লৈকে টানি আনিছো এই গোটেইবিলাক ডাটা সিলেক্ট হৈছে এতিয়া মই এই নেম বক্স যে আপোনালোকক অকমান আগতে মই দেখুৱালো এই নেম বক্সত মই ক্লিক কৰিম নেম বক্সত ক্লিক কৰি মই নাম এটা দিম ধৰক স্মাৰ্ট SMART আৰু এন্টাৰ প্ৰেছ কৰিবলৈ নাপাহৰিব এন্টাৰটো মাৰি দিব লাগিব তাৰ পিছত এতিয়া স্মাৰ্ট নামেৰে এই ডাটাবিলাক কম্পিউটাৰে বুজি পাব মই এইখন শীটলৈ আহিছো এই যিখিনি ঘৰত মই নেম S6 কাষ্ট এড্ৰেছ আনিব লাগে সেইখিনি সিলেক্ট কৰি লৈছো সমান চিন দি ভি লুকআপ লিখিম VLOOKUP ভি লুকআপ ব্ৰেকেট আৰম্ভ কৰিছো লুকআপ ভ্যালু হ'ব এইটো মানে কাৰ ডাটা লাগে ৰোল নাম্বাৰ 1 ৰ ডাটা লাগে মই 1 ত ক্লিক কৰি দিম এই সেলটো আৰু সেই সেলটো মই লক কৰি দিম F4 প্ৰেছ কৰি F4 প্ৰেছ কৰাৰ লগে লগে সেই সেলটো লক হৈ গৈছে কমা দিছো ডাটাবিলাক কৰ পৰা আহিব স্মাৰ্টৰ পৰা SMART লিখিম তাৰ পিছত কমা দিম এবাৰ মেথছ ফাংচন ইউজ কৰিব লাগিব MATCH মেথছ ব্ৰেকেট আৰম্ভ কৰিছো মই লিখিব লাগিব নেম উলিয়াব বিচাৰিছো C3 যেটো সেল হেইটোৰ নাম্বাৰ কিমান মই জানিব লাগে C3 প্ৰেছ কৰিছো তাৰ পিছত কমা দিছো তাৰ পিছত মই B3 ৰ পৰা G3 লৈকে টানি দিছো এইখিনি লক কৰিব লাগে F4 মাৰিম কমা দিম 0 লিখিছো ব্ৰেকেট হেক কৰিছো আকৌ কমা দিছো আকৌ 0 আকৌ ব্ৰেকেট হেক কৰিছো এটা 0 মেথছ ফাংচনৰ কাৰণে আৰু হেকৰ 0টো VLOOKUPৰ কাৰণে এতিয়া আপুনি কন্ট্ৰোল প্ৰেছ কৰি কন্ট্ৰোল ধৰি এন্টাৰ মাৰিব লাগিব মই কন্ট্ৰোল ধৰি এন্টাৰ মাৰি দিয়াৰ লগে লগে গোটেইবিলাকৰ
ডাটাবিলাক ওলাই গৈছে চাওক এতিয়া চাওক আপুনি স্পিন বুটামটো আপুনি চেঞ্জ কৰি দিয়ক চাওক ডাটাবিলাক চেঞ্জ হৈ আছে তো স্পিন বুটামটো এতিয়া আপুনি আপ এণ্ড ডাউন কৰি চাওক এই ডাটাবিলাক চেঞ্জ হৈ আছে নিশ্চয় ভাল লাগিছে যদি ভাল লাগিছে আমাৰ ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ